এফালে বায়েকৰ বিয়া, আনফালে জ্বলিছে ভায়েকৰ চিতা। সকলোৱে দেখা শুনাকৈ বিয়াখনৰ আয়োজন চলিছে। সজাই পৰাই তোলা হৈছে বিয়াৰ ৰভা। নিৰ্ধাৰিত সময়ত দৰা আহিছে। মাংগলিক নিয়মৰ মাজেৰে হোমৰ জুইক সাক্ষী কৰি দৰাই কন্যাক পিন্ধাইছে মালা। ওচৰ চুবুৰীয়া আত্মীয় কুটুম্বৰে ভৰি পৰিছে ৰভাৰ তলি। এইখিনিলৈ সকলো ঠিকেই আছে। দেখাত সাধাৰণ যেন লাগিলেও কিন্তু এখন সাধাৰণ বিয়া নহয়। বুকুত এচপৰা শিল লৈ অভাৱনীয় কিছু আৱেগ লৈ বিয়াত বহিছে বায়েক। বিয়ালৈ বুলি বৰ হেঁপাহৰে ৰৈ থকা ভায়েকৰ কিছু মুহূৰ্তৰ পূৰ্বে মৃত্যু হৈছে। হয়, ডিমাকুছিৰ ৰাজাগড়ত এক হৃদয় বিদাৰক ঘটনা। বায়েকৰ বিয়াৰ দিনাই ভাতৃৰ সৈতে ভয়ংকৰ অঘটন। এফালে চলি আছে বায়েকৰ বিয়া, আনফালে চিতাত জ্বলি আছে ভায়েকৰ নশ্বৰ দেহ। বিয়াঘৰত ধুমধামেৰে আয়োজন আছিল সুৰেশ ৰাজভৰৰ কন্যা পূজা ৰাজভৰৰ বিয়া। বায়েকৰ বিয়াত ব্যস্ত ভায়েক। বিয়াৰ কামত ৰাজাগড়লৈ মটৰ চাইকেলেৰে ওলাই গৈছিল ভাতৃ সুধামা ৰাজভৰ। বিয়াৰ কামৰ পৰা ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰথমে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে সুধামক। কিন্তু সকলো কষ্ট, সকলো আশা নৎসাত কৰি চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে সুধামা ৰাজভৰৰ। আৰু তাৰ পিছৰ পৰিৱেশ এয়া। জীৱন মৃত্যুৰে যুঁজি থাকিল সুধামাই। আনফালে পূৰ্ব নিৰ্ধাৰিত বিবাহ অনুষ্ঠান চলি থাকিল ঘৰখনত। এফালে হোমাগ্নি, আনফালে চিতাগ্নি। মৃত্যুৰে হাৰ বনা সুধামাৰ মৃতদেহ অৱশেষত পালেহি ঘৰ। আৰু তাৰ পিছত অসহনীয়। কইনাৰ সাজেৰে আহি মৃত ভায়েকক সাৱটি কান্দিছে বায়েকে। এক বুজাব নোৱাৰা পৰিৱেশ। সুদামা ৰাজভৰ ইতিমধ্যে আমাৰ মাজত নাই। আচলতে আমাৰ ভাগিন পূজা ৰাজভৰৰ বিয়া আছিলে 14 তাৰিখে, আৰু সেই 12 তাৰিখে বিয়াৰ কাম কাজৰ বাবে ৰাজাগড়লৈ গৈছিলে। আৰু ৰাজাগড়ৰ পৰা নিজৰ পেহীয়েকৰ ছোৱালী এজনী ভণ্টিও লগত আছিলে, বাইকেৰে গৈছিলে। আৰু আহি থকা সময়ত বিদ্যুৎ পকী খুঁটাত বাইকেৰে তেওঁ মুখামুখি সংঘৰ্ষত লিপ্ত হয়। আৰু তাতে তেওঁ গুৰুতৰভাৱে জখম হয় আৰু ভনীজনীও জখম হয়। যদিও আমি তাৎক্ষণিকভাৱে আমি গুৱাহাটীলৈ প্ৰেৰণ কৰোঁ চিকিৎসাৰ বাবে। বিয়া আছিলে পূজা ৰাজভৰৰ। আৰু ঠিক সেই 8 বজাত আমাৰ দুখৰ খবৰটো আহিল, আমাৰ মাজত সুদামা ৰাজভৰ নাই এতিয়া। হাঁহি আনন্দ স্ফূৰ্তিৰে ভৰি থাকিব লগা পৰিয়ালটোত আজি কান্দোনৰ ৰোল। পৰা নাই কোনেও সহিব। বায়েকৰ বিয়াৰ বাবে সাজি কাচি কামত ব্যস্ত হৈ থকা ল'ৰাটো হঠাৎ যে এনেকৈ নোহোৱা হ'ব জানিছিল কোনে? মৃত্যু ইমান সহজ নে? ওদালগুৰিৰ পৰা অখিল কলিতাৰ ৰিপৰ্ট, অসম টক্স।